আমি যাই আছো পাথাৰৰ মাজে মাজে আৰু কিয় যাই আছো লাহে কৰি কৈ আছো আসলতে হৈ আছে আমাৰ ৰাভা হাছং সাহিত্য পৰিষদৰ নিৰ্বাচন মানে ভোট আৰু সেইকাৰণে আমি গিছিলো ৰম্বুকপাৰাত আৰু ভোটটো দিবাই লাগব ইয়া নাম্বাৰ চাম্বাৰ লৈ লাইনত লাগি গেলো একফালে মানে আপা একফালে আপি মানে পুৰুষ মহিলা এই ঘৰটাত মানে স্কুল ঘৰতে আমি ভোট দিলো ইয়া চাব পাৰে অলপমান দেখাই দিছোঁ আপোনালোকক আৰু মোৰ কি হাৰ্ট শেপৰ মানে কি ধুনীয়া কৰি দিছে এই ক'ব লাগব আৰু তাৰপিছত আহি পালোঁ আমি ৰম্বুকপাৰাত মানে মোৰ ইষ্টাৰৰ জন্ম ঘৰত আৰু এয়া বগেনভেলিয়া মানে ট্ৰেণ্ডিঙত চলি আছে মই কৈ আছোঁ মানে গানতো কৈ আছে খালি চহৰৰ কথা কিন্তু গাঁৱতো বগেনভেলিয়া ফুলে আমি কাগজ ফুল কওঁ কাগজী লতা তাকে কৈ এটা ভিডিঅ' বনালোঁ ফেচবুকত দি দিছোঁ ধৰিত্ৰী ৰাজবংশীত আপোনালোকে চাব পাৰে আৰু এই বগেনভেলিয়া ফুলডাল 40 বছৰৰো বেছি বুঢ়া আৰু গুৰিটা দেখাবলৈ আপোনালোকে চখ হ'ব মানে মোৰ মিষ্টাৰৰ জন্মৰ আগৰে আৰু মিষ্টাৰৰ মানে নিৰসঞ্জয় বসুমতাৰীত ফেচবুকত দিয়া আছে গুৰিটা ফানি ব্লগ এটা বনাইছিল তাতে আপোনালোকে দেখা পাব আৰু ইফালে ঘৰত সোমাই গেলোঁ আৰু এই যে ঘৰটা দেখা পাইছে দহতলা ঘৰটা ইটা 80 বছৰৰ মান হ'ল পুৰাণী বহুত পুৰাণী ঘৰ তাৰপিছত ইটা হৈছে আমাৰ দেওৰাৰ বেটাটা আৰু একেবাৰে আমাৰ লগৰ লগে লগে মিলি গেল একদম যেনিবা সদায় আমাক লগ পাই এনেকা নিচিনা আৰু আমাৰ লগত পুৰা খেলাবা আৰম্ভ তাৰপিছত ইফালে ডেঞ্জাৰ বস্তু জঙা খাই আছে মানে ৰাইচ বিয়াৰ ষ্টাইলত ক'বা গেলে তাৰপিছত ভাতৰ লগত আছিল গাহৰি আৰু এইফালে দেখছে না কেনেকা কৰি খাই আছে মানে মোক জগাবৰ কাৰণে এনেকা নহা কাম গিলা কৰে খেচৰা মেচৰা আৰু এই দুইটা হৈছে আমাৰ জেনিৰ বান্ধৱী মানে লগ আৰু জেনিৰ আছিল বাৰ্থডে এইটা জেনিৰ বাৰ্থডেৰ কেক আৰু এইফালে ডেক'ৰেশ্যন চলি আছে পিছফালে আৰু এয়া ব্ৰায়ান আমাৰ মানে দেউৰৰ বেটাটা একেবাৰে এখনো জেঠাতাৰ লগতে পুৰা হাপ্তি আছে মানে বিৰাট ভাল পাইছে আমাৰ লগতে থাকি আৰু এইবাৰ কেক কাট হ'ব 9 বছৰ হ'ল জেনিৰ আৰু তাই মানে কি কৰিব কি নকৰিব এনেকা হৈ গৈছে আমি আৰু কৈ আছোঁ দে উইচ কৰ আগতে কিনকা কি উইচ কৰিম এই টাইপৰ আৰু কি তাৰপিছত আমি কৈছোঁ দে কিবা এটা উইচ কৰ বছৰটাৰ কাৰণে তাৰপিছত এইবাৰ কোৱাতে লাহেকৈ উইচ এটা কৰিল আৰু এইবাৰ উইচ কৰাৰ পাছত যে মানে কেণ্ডেল ফুকাব লাগে তাকো পাহৰি গৈছে ডাইৰেক্ট চাকু লৈছে তাৰপিছতে ফুকাও ক'লোঁ আমি ফুকাল আৰু এবাৰ কেক কাট আৰম্ভ আৰু আমিও হেপী বাৰ্থডে টু ইউ চংটা গালোঁ আৰু একফালৰ পৰা মে গড ব্লেছ ইউ শ্লেছ ইউ একফালৰ পৰা কৈ আৰু কেক কাট আৰম্ভ হৈ গ'ল এবাৰ কেক কাটি এবাৰ কাক ফাৰ্ষ্ট খুৱাব কাক নুখুৱাব কোন নিজাম কোনি নাযাম কাক আগত দিম কাক পিছত দিম এই অৱস্থা হৈ গৈছে কিবা অভাৰ এক্সাইটেড হৈ গৈছে মানে বিৰাট খুচ আছিল আৰু লাজো পাইছে অলপমান কিয় বা নাজানো তাৰপিছতে এইবাৰ মানে আমি চবে কৈ আছোঁ মানে তাৰ মাকে মানে মামীকে খোৱা ফাৰ্ষ্টত এইবাৰ কি কৰিম কি নকৰিম ভাবি আছে ইফালে বোলে মামীক খোৱা ইফালে বোলে মোক খোৱাৰ কথা কৈ আছে আজং মানে বড়ো ভাষাত আজং কয় কাইবা কয় আজং বুঢ়ীক খোৱাও কাইবা কয় আজং বাৰাইক খোৱাও এনেকা মানে তাৰপিছত তাৰ মামীকে খুৱাব দিলোঁ আৰু কেক কাট কমপ্লিট হোৱাৰ পিছত আমিও লাহেকৈ ঘৰত আহি গ'লোঁ থেংক ইউ ফৰ ৱাচিং বাই বাই